তৃতীয় দিন। আজি আমাৰ বিষয়বস্তু আছে ই আৱৰ্জনা। মানুহৰ যেতিয়া সভ্যতাৰ বুকুত ভৰি দিছিল, সভ্যতাৰ জখলাত যেতিয়া জুইৰ আৱিষ্কাৰৰ পৰা ক্ৰমান্বয়ে আমাৰ দ্ৰুতগতিত বিজ্ঞানৰ ন আৱিষ্কাৰ হৈছিল আৰু উদ্যোগীকৰণৰ দ্ৰুতগতিৰ ফলত যান বাহনৰ নতুন নতুন উদ্ভাৱনৰ ফলত আমাৰ ই আৱৰ্জনা বৰ্তমান বহুত বৃদ্ধি পাইছে। আমাৰ যদিও আমাৰ বিজ্ঞানে আমাক বহুখিনি সুবিধা প্ৰদান কৰিছে, তাৰ বিপৰীতে কিন্তু আমাক বহুখিনি আমাৰ ই আৱৰ্জনা যেনে অব্যৱহৃত মোবাইল, ফ্ৰিজ, যান বাহনৰ ভাঙা অংশ আদি বিভিন্ন খেতি বাতিৰ বিভিন্ন অব্যৱহৃত অংশ আৰু উৎপাদিত সামগ্ৰী যিবিলাক আমাৰ ব্যৱহৃত নহয়, যান বাহন খেতিপথাৰ আদিৰ পৰা আমাৰ যিবিলাক আমাৰ ই আৱৰ্জনা হৈছে সেইবোৰ আমাৰ নিষ্কাশনৰ যদি বিজ্ঞানসন্মত ব্যৱস্থা কৰা নাযায়, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ আমাৰ জীয়াই থকা সম্ভৱ নহ'ব, মানৱ সম্পদ ধ্বংস হ'ব। আৰু নতুন প্ৰজন্মই তাৰ বাবে আমি প্ৰথমৰ পৰা আমাৰ স্কুলীয়া বিদ্যালয়ৰ পৰা আমি ইয়াৰ ফলত আমি ই আৱৰ্জনা আমি নিষ্কাশনৰ কাৰণে শিক্ষা দিয়াটো খুবেই জৰুৰী।